ববু বিরাজ ঘোড়া খট 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 কে দৌড়া মোর কপাল ফটা পাখি দুখান ফটা মোর কপাল ফটা পাখি দুখান ফটা উড়ে পড়ে ছয়ধৰাইজ আজি আমাৰ সংঘত চিডি কেছেট দেখুৱাব হেনো বোৱাৰী আজলি নব অঙা নদী আৰু হিন্দী ফিল্ম ৰাম লখনো দেখুৱাব হেনো টিকেটৰ দাম 10 টকা আৰু 5 টকা হেনো 10 টকীয়া খিনিয়ে পেঞ্চিত বহি আৰু 5 টকীয়া বিলাকে খেৰত বহি চাব লাগিব যদি কোনোবাই কাজিয়া পেছাল দনহাই কৰে তেতিয়াহ'লে পুলিচত এজেহা দিয়া হ'ব হেনো সহ্য ৰাইজ আজি আমাৰ গাঁৱৰ সংঘত চিডি কেছেট দেখুৱাব হেনো আজলি নব কৈছো হেনো ইমান ফুফুৱাই গৈছে ফায়াৰ ব্ৰিগেডে দেখোন কুকুৰহঁত বৰ ৰসপা কামটো কৰিলি মোৰ মূৰত জুই লাগিছে বুলি ভাবিছ নাই লগা মই চৰুত জুই দিবলৈহে যাওঁ ক'ত জুই লাগিছে হাঁহি নিজৰ আছে বৈছে তিনিজন কৰি ৰঞ্জন যেন পুতো থাকোতে জুই বাদ দিয়কহে ফিৰিঙতি একো পোৱা ওলাব দে দে আৰু কিমান কষ্ট দিবি মোকেই দে হেঁপাহ পলুৱাই দে মানুহেতো মানুহ বুলি নোপোচেই চালা ঢাকুনেও নোপোচে এটাতো এটাই সিটোৰ ভিতৰত থাম নামনি এদিন ভাত ৰান্ধিবলৈ পালেই কাঁহী মাটিৰ ওপৰত খং জাৰে উপজিয়ে মাৰৰ মূৰটো খালি আৰু কি নাখাওঁ হা হা চুবা মোৰ মূৰটো চুবা ভাত পানী বনাব লাগে বুলিতো খবৰ নায়েই খাবৰ পৰত আহি তেওঁহে কোপ ছাৰ উপজিয়ে মাৰক খালি হস্পিটেলৰ কাষৰ লাওজোপাও জানে দুটাতকে বেছি লাগিব নালাগে দুটাকে ককাই থকাৰ পিছতো মই আৰু এতিয়া মোৰহে ভুল এইদৰে ভাইহঁতক সহায় কৰি দিবি তেহে তোক ককাই বুলিব এই বাটত পোৱা সেইবোৰ তোৰ বন্ধু নহয় সেইবোৰে ৰং চাই তাকে ক'লে তই নুবুজ ৰচোন পিতাই অকণ মনে মনে থাকচোন বোলো ভাত খাই থকা সময়ত মানুহে কুকুৰ অপমান্য কৰে কি তাৰমানে মই কুকুৰ হয় মনে মনে থাক দেখিলি সেয়া দেখিলি ঐ তই ইয়াত থাকি মোৰ মূৰটো চুবাব নালাগে আমি গৈ মাজু টাউনৰ পৰা আহিলে তাৰ লগত গুচি যাবি ইয়াত তলকৈ ঘূৰি ফুৰাতকৈ ৰান্ধি বাঢ়ি তাক সহায় কৰি দিবি বেচেৰা লেখা পঢ়া কৰোঁতে চাগৈ খাবলৈ ববলৈ সময় নাপায় এনেকে নহ'ব দেই খাই দে কি খাও এনেকে নহ'ব কি হ'ল দেউতা নাজানো কাইলৈতো তই টাউনলৈ যাবিগৈ টাউনলৈ যোৱাৰ আগতে তোক মই কথা কেইটামান ক'ব লাগিছিল ইমান দিনে তই আমাৰ ঘৰৰ চাৰিওজনৰ মাজত পঢ়া শুনা কৰিলি আমাৰ মৰম চেনেহৰ মাজত ডাঙৰ দীঘল হলি এতিয়া গৈ তই টাউনত থাকিবিগৈ তোৰ খোৱা বোৱা পঢ়া শুনাত আমিতো চকু দিব নোৱাৰিম গতিকে দায়িত্ব বুজি নিজৰ কামবোৰ নিজে ভালকৈ কৰি যাবি
আপুনি চিন্তা নকৰিব দেউতা সব সম্ভালি লম মই সৰু হৈ থকা নাই নহয় আৰু বন্ধ পালে দেখোন ঘৰলৈ আহিমেই আহিবি কিন্তু তই অকলে নহয় মোক খবৰ দিবি মই তোক লৈ আহিমগৈ টাউনৰ মানুহবিলাক গাঁৱৰ নিচিনা নহয় সব নিজক লৈ ব্যস্ত গতিকে তোক সহায় কৰিবলৈ কাৰো সময় নাই কেলে ৰুদ্ৰ বৰ্তাহঁতৰ প্ৰশান্ত ককাইদেউ কলেজতে পঢ়ি আছে নহয় হয়তো কেতিয়াবা কিবা অসুবিধা হ'লে তাৰ ওচৰলৈ যাবি ল'ৰাটো ভাল তাতে আমাৰ গাঁৱৰে কেতিয়াবা তোৰ খবৰ কৰিবলৈ যাওঁতে সিহঁতৰ ঘৰৰ খবৰ লৈ আহিব পাৰিম তই এতিয়া যা বস্তু পাতিবিলাক সামৰি লওঁ মই কামত লাগো দেই যা निशा है बुकुत मरमरे पशुआ बुड़िले जिराबर मने कपाही सादर नभागु भूलिले भागे नभागु भूलिले भागे
আছো যেন মন্ত্ৰী তোৰে চালে বান্ধিব খুজিলে উৰে কোন তই বান্ধিব খুজিলে উৰে আজি তোৰে কথাটি তোৰ জানো জানো এই যেন পামে তোৰ কাষতে বুটুকা তোৰফালে হ'ল ৰান্ধনি নহয় নিষ্ঠা নাই বাইদেউ দুৱাৰ মুখত থিয় হৈ অকলে অকলে কি কথা পাতি আছো সোমাবলৈ নিদিয় নেকি আমাৰ প্ৰমিলাহীন ৰাজ্যত কথাবোৰ গৰম হৈ থাকোতে আহিলেই নে গৰম হৈ থাকোতে মানে তাৰ মানে তই ৰান্ধনি কি কলি ৰান্ধনি মই এতিয়াহে বুজিলো এইবোৰ চব তই পাং পাতিছ হেনো ময়ো বুজিলো অকলে অকলে কি খাবলৈ লৈছিলি এতিয়া যে মোক ভূত দেখাতে দেখিছ যে ভূত তই ভূতৰ ওপৰত দান বাদ দে বোলে এনেই কয় নে বাতি খালে আতি যায় হয় হেনো প্ৰশান্ত ৰূপা কেতিয়া আহিলা ভালনে তোমাৰ আহা আহা বহা আহা কালি আহিলো ভিডিঅ ভালে আছে আমাৰনো আৰু কি ভাল বেয়া বোপাই মাজনী ঘৰত থাকোতে তাইক লৈ আমি মাপেখাল ব্যস্ত হৈ আছিলো আমাৰ ভৱিষ্যত বুলিবলৈ যদি কিবা আছে সেয়া তাইয়ে আজি 3 দিন হৈছে টাউনলৈ যোৱা এনেকুৱা লাগিছে তাইক যেন বহুত দিন দেখাই নাই দুদিনমান বেয়া লাগিবই খুৰী লাহে লাহে সব ঠিক হৈ যাব তাইও চাগে একেই অৱস্থা দুই এদিনতে ক'ত সহজ হ'ব পাৰিব সেই বুলি খবৰ এটাকে লৈ যাওঁ তাইক দিব গৈ পাৰিম যিমান যি হ'লে মনটোকে ভাল লাগিব দিয়কচোন খুব ভাল কৰিলা প্ৰশান্ত এনেকৈ মাজে সময়ে খবৰ লৈ থাকিবা তাই তোমাৰ নিজৰ ভনীৰ দৰে তাই খবৰ লৈ থাকিবা আৰু খুৰী যে কি কয় তাতো নিজৰ দিয়কচোন আৰু মইতো আছোৱেই এইবাৰ আকৌ পিতাই ককাইদেউকো টাউনলৈ লৈ যাবলৈ কৈছে মই কিন্তু টাউন চাউন যাবলৈ নাই কিন্তু পিতাই গাঁৱৰ ল'ৰা গাঁৱতে থাকিম আৰু কি হ'ল মানে ইমান টাউনলৈ গৈ কি কৰিব পিতাই কেলে কি থাকিলে তোৰ কিবা অসুবিধা হয় নেকি অসুবিধা ইয়াৰ নহয় তোৰহে হ'ব দুটাকৈ মানুহ টাউনত থাকিলে তোৰ খৰচ নাবাঢ়িব নেকি তই সেইবিলাক চিন্তা কৰিব নালাগে মই তহঁতৰ বাপেৰ মোক দুজনী দিবলৈ নাহিবি আৰু শুন এই ৰুদ্ৰকান্ত বুঢ়াগোহাঁইৰ সিদ্ধান্ত কেতিয়াও সলনি নহয় মনত ৰাখিবি হ'ব যাম তাকে বুলি ইমান ভাওনাৰ বচন মাতিব নালাগে হেনো আৰু নহয় মোৰ কেইটামান কথা ক'বলগীয়া আছে ককাইদেউ যাব ঠিক আছে তাত কিন্তু ই মোৰ লগৰবোৰ আগত লাজ দিলে নহ'ব স্মাৰ্ট হ'ব লাগিব গয়াৰ নিচিনা হৈ থাকিলে নহ'ব সেইটো কথা তই তাৰমানে টাউনীয়া ভুটুকা গয়া হেনো নহয় নেকি
বাছ আহিবলৈ আৰু 15 মিনিট আছে তই ৰ মই তামোলখন খাই আহোঁ ৰ এখন লৈ আহিবি দেই চিনেমা চাবলৈ যা নেকি এইটো দেখা নাই চিনেমা চাবলৈ বেগ লৈ যায় হেনো এনেহলে কি টাউনলৈ ফুৰিবলৈ যাওঁ থৈছোহে ফুৰিবলৈ যাম একেবাৰে থাকিবলৈ যাওঁ থাকিবলৈ যাওঁ তাত থাকি তই আকৌ কি কৰিবি কিবা বিজনেছ কৰিম আৰু তই তাৰ মানে ডাঙৰ মানুহ হৈ যাবি মাটি কিনিবি ঘৰ বনাবি গাড়ী কিনিবি বিয়া পাতিবি তহঁতৰ তাৰমানে হিংসা লাগিছে হেনো মোৰ সুবিধা হলে তহঁতকো লৈ যাম দেই লতি ক ঘটি সি তাৰমানে টাউনত ডাঙৰ মানুহ হ'বগৈ হেনো টাউনীয়া গোন্ধাইছে নে বাৰু মোৰ ভাইয়ে ইংলিছত বিয়ে পঢ়ি আছে গয়া দেখিছ নেকি বাৰু নকবি লাজ পাব স্মাৰ্ট দেখিছ নে বাৰু একো নকওঁ যে তোৰ সন্মুখত কোন থিয় হৈ আছে গম পাইছনে নাই দিছ ইজ বুটুকা বুটুকা বুলি গাঁৱতহে মাতে আই এম ভদ্ৰেশ বৰগোহাঁই হেনো আৰু যিমান যি হলেও কি হব তোৰ নিজৰ পৰিচয় কি আছে ভাইৰ ৰান্ধনীহে ককাইদেউ থৈছোহে তোকতো ৰান্ধনী বুলি কোনে ক'লে তেনেকে নকবি বেয়া লাগে বুজিছ মই কি অকলে ভাত বনাই খোৱা নাছিলো এটালে বনোৱা দুটালে বনোৱা হ'ব দে আজিৰ পৰা মই তই ৰান্ধনী হ'ব নালাগে নিজৰ কাৰণে কিবা এটা কৰ কি কৰিব লাগে মোকতো তোৰ ৰান্ধনী হ'বলৈকে পঠাইছে তই মোৰ কথা চিন্তা কৰিব নালাগে তই পঢ়া মানুহ পঢ় ইয়াত পইচা ঘটা ৰাস্তা বহুত আছে বুজিছ তাৰমানে মই এতিয়া হাজিৰা কাম কৰিব লাগিব নেকি কৈছোহে আৰু তই কথাবোৰ যেনি তেনি টানি নিনিবিছো মই কিন্তু ভাইয়ে নহয় তোক হাজিৰা কৰিবলৈ কোৱা নাই নহয় চা ইয়াত পাণ দোকান এখন দিও ভালকে চলিব পাৰে মানুহে তামোল পাণৰ দোকান দিবলৈ পইচা নালাগিব নেকি বাপে পইচা এসোপামান দি পঠাইছে নহয় তোক পইচাৰ কথা চিন্তা কৰিবলৈ কোৱা নাই নহয় তই মুঠৰ ওপৰত খালী হৈ থকা দোকান এখন চা বাকী পিতাইৰ পৰা পইচা দায়িত্ব মোৰ বুজিলি বেছ তেন্তে সেয়ে হওক হেনো কি হ'ল প্ৰশান্ত দা ইমান মন মাৰি আছা যে মোক কিবা বেয়া পাইছে নেকি তোমাক কি বেয়া পায় মই মানে বেলেগ এটা কথাই ভাবি আছিলো কি ভাবিছিলা কোৱাচোন বাদ দিয়া এইবোৰ কথা তোমাৰ কথা কোৱা টাউনত থাকি কেনেকুৱা লাগিছে কেনে লাগিব আৰু ৰুমত অকলে থকা সময়খিনিত ঘৰৰ কথা আৰু তোমাৰ কথাই মনত পৰি থাকে ক্লাছত থকা সময়খিনি যেনতেন বাকী সময়বোৰ যে মোৰ মনটো কেৱল উৰিয়েই ফুৰে কিয় নুসুধা নেকি তুমি ক'লেহে গম পাম মই কি সপোন দেখো জানা কি তোমাৰ আৰু মোৰ বিয়া হৈছে আমি এখন সুন্দৰ ঘৰ পাতিছো আমাৰ জীৱনলৈ এটি নতুন আলহীৰ আগমন ঘটিছে
তোমাৰে জুৰি আৰু মোৰে জুৰি কাপোৰ তোমাৰে জুৰি আৰু মোৰে জুৰি আত্মাতে সজাই থম বুকু তোমাৰ আৰু মোৰে বুকু মৰমে বুকু গৈ নতুন জোৰা হলে বৰাবৰে পৰা এটি নতুন আলহী আনি তাৰে কোমল হাঁহিতে জন কৰিল তাৰে কোমল হাঁহিতে জন কৰিল তুমি মই আমি হলে মনে কি হলে বুঝা বুঝি বাসি হলে মনে কি হলে বুঝা বুঝি বাসি হলে সপোনবোৰ আমি সদায় কলি যাতে লগা নকবলগীয়া যিটো কলি যাতে লগা নকবলগীয়া যিটো নোকোৱাকে অন্তৰতে চকু তোমাৰ আৰু মোৰ দুচকু সপোন মিহলি গৈ আবেগ নিজৰি পৰে মৰমৰে ভৰা এখন পৃথিৱী আমি আমাৰ সৰু প্ৰজাতিতে নিজে খাটিল আমাৰ সৰু প্ৰজাতিতে নিজে খাটিল দুটি মনে তি হলে এদিনা তৰি ৰলে দুখে হিয়া ভাঙি দিলে এদিনা তৰি ৰলে দুখে হিয়া ভাঙি দিলে সপোনতে দেখা দেখিব তুমি নাথাকিলে তুমি খোৱা যিটো গাটো তুমি নাথাকিলে তুমি খোৱা যিটো গাটো তুমি বুলি বুকুৰ মাজত তাৰো বেচুমা উঠত গোলাব খোজোতেই মই সপোন ভাগি গলে টোপনিৰে পৰা জাগি বাগৰ সলনি কৰি চকু মেলি সপোনতে আকৌ ঘূৰিল 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 মাজু এই মাজু পাই গলো এইবাৰ তোৰ পাল কি পালি তয়ো এটা আৰু দেই পেঘেনিয়াই থাকক দোকান দোকান ক'ত পালি বঢ়িয়া জেগাত বুজিছ ডেইলি 1000-1200 মানুহ গোট খায় অকল দেওবাৰহে বাদ হেনো তই এতিয়া থনথনিহে যোগাৰ কৰিব লাগে হেনো আৰু পইচাবোৰ হৈ যাব আজি পিতালী এখন চিঠি লিখি পঠিয়াম আমাৰ গাঁৱলৈ যোৱা বাছখন চিনি পাওঁ নহয় তাতে দি পঠিয়াবি পিছে ইমান মানুহ একেলগে গোট খাই ঠাইতে ক'ত পালি গাল কলেজৰ সন্মুখত কি তই ঠাই বিচাৰি নাপালি তাত কি নচলিব তাত কোনটো জানো জানো তাত অকল ছোৱালী পঢ়ে আৰু এইটোও জানো ছোৱালীয়ে পাণ নেখায়
কিন্তু সিহঁতক লগ কৰিবলৈ ডেকা ল'ৰাবোৰ নাহিব জানো মুঠতে তই এটা দোকান দিব নোৱাৰ সেইটো কথা তাৰমানে মইতো ৰান্ধনি হৈয়ে থাকিব লাগিব ককাইদেউ নুবুজো কেলে থৈছোহে আৰু দেই কাম নাইকিয়া কাম কৰিবলৈ ওলাইছে তামোল এখন কাটি নোখোৱাটোৱে পাণ দোকান দিয়ে হেল্ল' তহঁত পগলা হলি নে মোক পগলা বুলি ভাবিছ হা পিতাই পিতাই ভাত বনালিনে নাই বৰ ভোক লাগিছে আহিলি আহিবলৈ সময় পালি ফুটবল খেলি পেট নভৰিল তোৰ কি হ'লনো ইমান যে ডাঙৰ খাই উঠিছ কি হ'ল মানে সেই দুটা পাগল হ'ল পাণ দোকান দি ধন ঘটে বোলে তাতেনো কিটো হ'ল ডাঙৰ খাই তাত এনেই থকাতকে কিবা এটা কৰিবলৈ ওলাইছে ভালৰহে কথা আৰু সি গোটেই জীৱনটো জানো একো নকৰাকে চলিব পাৰিব সেই বুলিয়ে কি ক্ষতি গাইজনী বেছি পইচা পঠিয়াম নেকি মই চা পিতাই হালোৱা গৰুহাল চৰাবলৈকে দিগদাৰ তাতে ডাঙৰ গাই জীৱনটো যদি গত লাগে তই গাইজনী বেচাত কেলে আপত্তি কৰ তই কি জানো তহঁতক যেনেকে ডাঙৰ কৰিছো তাইকো মই তেনেকে ডাঙৰ কৰিছো তোৰ মোৰটো ফুটবলটোৰ দৰে থপলা হ'ল নেকি ফুটবল কেৱল ফুটবল খেলিব পৰা হলেতো কথাই নাছিল পাছে দৌৰি ফুৰোতেই গৈছে কেতিয়াবা গ'ল এটা দি পাইছ এইবাৰ তাৰমানে তই মোক পালিগে তই নুবুজিবি পিতাই মই যে ফুটবল খেলো গ'ল দিবলৈ নহয় দম বহাবলৈ দম মই আৰ্মিত সোমাম বুজিছ আৰ্মিলৈ যায় আৰু কৰ বাপৰে মূৰটোলৈ নাযাওঁ দা এখনকে চম্ভালিব নোৱাৰে সি আকৌ বন্দুক চম্ভলাৰ কথা কয় চাই থাক পিতাই কৈ থলো কিন্তু ময়ো ৰুদ্ৰকান্ত বৰগোহাঁইহে ল'ৰা গাটো ধুই আহো মানে ভাত একাহি বাঢ়ি দিলে দগৰিত বজাই দিব পাৰো এই মন আছে যদি নিজে বাঢ়ি খাগৈ কথা কবলৈ আহিছ কুকুৰৰ পুতেক কি হ'ল প্ৰশান্ত দা আজি ইমান হঠাতে লগ কৰিবলৈ ক'লা যে তোমাক এটা কথা ক'বলগীয়া আছিল কি কথা কোৱাচোন কথাটো কি জানা আমি আৰু কলেজৰ সন্মুখত এনেকৈ লগ নধৰো দিয়া আমাক কোনোবাই যদি দেখে কথাটো বা কি হ'ব কথাটো ময়ো নভবা নহয় তুমি সঁচাকৈ বৰ আজলিও বৰ আচল কথাটো কেনেকৈ কওঁ কাইলৈৰ পৰা আজি ককাই দিয়া দোকান খুলিব সি যদি কেনেবাকৈ দেখে এটা কাম কৰো দিয়া আমি আৰু আজিৰ পৰা বেলেগ এটা ঠাইত লগ ধৰো ভাবাচোন ক'ত হ'লে ভাল হয় পাই গ'লো প্ৰশান্ত দা এইবাৰ দেউতা আহিলে তুমি যে মাজে সময়ে মোৰ খবৰ ল'বলৈ আহিবা সেই কথাটো ঘৰৰ মালিকক কৈ থবলৈ ক'ম তেতিয়াতো তুমি আমাৰ ভাড়া ঘৰলৈকো আহিব পাৰিবা নে কি কোৱা মানে ব'লা গৈ থাক ব'লা এই টিফিন আৰু দুপাকে মনতে ভৰাই দিছো বহনি হোৱাৰ আগে আগে দুপাকে জ্বলাই ল'বি সেই বুলি সময়মতে টিফিন খাবলৈ নাপাহৰিবি আকৌ খাম দে ঐ শুন দোকানৰ কাষ্টমাৰ আহিলে হাঁহি হাঁহি সুধিবি সেই বুলি বেছিকে চেল পেলাই নাথাকিবি কেলে বেছিকে চেল পেলাই তই অকৰা বুলি গম পাই যাব নহয় সি বৰ টেঙৰ হেনো আৰু কোনোবাই ঘৰৰ কথা সুধিলে গহিনত ইয়াতে বুলি কবি গাঁৱত বুলি নকবি আৰু বন্ধ কৰোঁতে তলাটো 3 বাৰ সেৱা কৰি থৈ আহিবি আৰু পাক পাব নালাগে দে যাওঁহে আৰু খুচুৰা পইচাখিনি লৈছে নহয় লৈছো হেনো আৰু যাওঁ যা যা ককাইদেউক চাবা প্ৰভু চকু মেলি চাবা হেনো আৰু কৃষ্ণ বলপেন হব নেকি প্ৰশান্ত দাৰ ককায়েক তাৰমানে কথা এইটো নেচেৰা লাজ আৰু ভয়টো যে আচল কথাটো ক'বলৈ বেয়া পালে তাৰমানে এয়া লোৱা হ'ব এইটোৱে ল এই দোকানখন বন্ধ হৈ থাকোতে আমাৰ বৰ অসুবিধা হৈছিলে আপুনি খুলি বৰ ভাল কৰিলে দাদা হয়নে পিছে আপোনাক আমি কি বুলি মাতিম ককাইদেউ বুলিয়ে মাতিবা মানে আপোনাৰ নামটো নামটো ভদ্ৰেশ্বৰ বাৰু ভদ্ৰেশ্বৰ দা আহিছো দেই যোৱা বৰ ভাল ছোৱালী দেই মাজু ককাইদেউ তই ৰঙালাও আনিছ যে হে আচলি নহয় বুজিছ নকলি
দেখিবি আৰু ল এই 20 টকা এটাত ভৰা আৰু এই 20 টকা এটাত ভৰা ককাইদেউ তই ঐ মাজু তোলে একো নাই অনা বুলি ভাবিছ নেকি এই আছা এই 40 টকা মাংস তোলে আৰু মোলে বনাওগে বল খা সদায় আলু দাইল খাবলৈ লাচ্চা হবৰ পিতে কলাইছো আজি সুদা ভাতকে খা ককাইদেউ ঘৰলৈ বৰকৈ মনত পৰিছো মোৰ এই বুইছ খা তই কিন্তু পইচাবোৰ এনেকৈ খৰচা নকৰিবি তোক মই বেংকত এটা একাউণ্ট খুলি দিম জমা কৰি যাবি নহ'লে পিছত তোৰ দিগদাৰ হ'ব থৈছোহে আৰু পাছলে যি হয় হ'ব মোক পাছবুক চাছবুক নালাগে বুইছ তই আছ সৌভাই আছে পিতাই আছে আৰু মোৰ আগবুকুটো আছে হেনো আৰু চলি থাক মাজু চলি থাক পিছত যি হয় হ'ব ককাইদেউ টিফিন লওঁ তই খালি নে নাই মই খালো কাইদেউ মই যাওঁ দে ৰ পাণ এটা খাই যা নাই নালাগে দে মোৰ কাম এটা আছে প্ৰসাদ দাদা ইমান খৰখেদা কৰিনো কোনে যোৱা মই মানে কি নহয় মই মানে চাওঁ মোৰ মুখলৈ চোৱাচোন মই তোমাক বেয়া পাইছো মিছা কথা কিয় কৈছিলা তুমি মোৰ পৰা কথা লুকুৱাই ৰাখা তোমাৰ কি মোৰ ওপৰত অকণো বিশ্বাস নাই 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 তুমি তেনেকৈ কিয় ভাবিছা আচলতে মোৰ বৰ লাজ লাগিল ব'লা মোলৈ কিয় লাজ কৰিব লাগে তুমি খুব ভাল কৰিছা তুমি যে আন ডেকা ল'ৰাবোৰৰ নিচিনাকৈ নাভাবি কাম কৰি কষ্ট কৰি খোৱাৰ কথা ভাবিছা সঁচাই তোমাৰ চিন্তাধাৰা বৰ আধুনিক তোমাৰ দৰে মানুহ এটাৰ মৰম পাই মই গৌৰৱ অনুভৱ কৰিছো ককাইদেউৰ নিচিনাকৈ যদি আমি গাঁৱৰ আন ডেকাবোৰকো ইয়ালৈ আনি ব্যৱসায় কৰিবলৈ দিয়া হয় সঁচাকৈ আমাৰ গাঁওখনৰ কিন্তু বহুত উন্নতি হ'ব ইমান নতুনতে ককাইদেউৰ দোকানখন ইমান ভাল চলিছে আমাৰ কলেজৰ সব ছোৱালীয়ে ককাইদেউৰ দোকানৰ পৰা কিবা কিবি কিনে আৰু ইমান ভাল পায় সকলোৱে মাজে মাজে ধেমালিও কৰে সকলোৰে মুখে অকল ককাইদেউৰ নাম ককাইদেউ আজিকালি গাৰ্লছ কলেজৰ একেবাৰে হিৰো আৰু তুমি গাৰ্লছৰ হিৰোইন নে মিছ গাৰ্লছ কলেজ অটোগ্ৰাফ লাগিব নেকি ব'লা ব'লা হাই হাই ৰিম্পি হাউ আৰ ইউ ফাইন তোক কিন্তু বিৰাট কিউট লাগিছে দেই থেংক ইউ চাবি বেছি বিলাতী হবলৈ যাওঁতে নিজতো হেৰাব হেনো আৰু
সৰিয়াটো ধুবুৰী অল আছাম ফটোৱে তোৰে মানুহ লাভ সঁচাকৈ অকণমান কাকলৈ খোৱাটোকে ইলাচি বৌ আহো দেই যোৱা দেই জৰ্ণা আকৌ আহিবা ভুটুকা ইমান যে ঘূৰি ঘূৰি চাইছা বিউটিফুল হেন দেখিছা নেকি বিউটি মানে নব তামাম বিউটিফুল হেন ঐ জিন্দেগি হয় দেহা মাই কুসু ভি নাহি হাই ঐ পান দোকান কি কথা মাৰি থাকোতেই ঘূৰাই মাথা ঐ জিন্দেগি ঐ দেহা পৃথিৱীখন গধুৰ কৰিবলৈ আহিলি নিজে কোৱা থালখন দাঙি আনিব নোৱাৰিলি ইমান এলেহুৱা নে মা ইমান চিঞৰিছা যে মই কিবা কলা নেকি কেলে নিচিঞৰিম ওচৰতে ভাড়া ঘৰত থকা ল'ৰা দুটা দেখা নাই নিজৰ কাম নিজে কৰাৰ উপৰিও ভায়েকক কেনেকে দোকান দি কলেজত পঢ়ুৱাইছে আৰু তই তাৰমানে কোন কাৰ ভাড়া ঘৰত থাকে কি কৰে মই সেইবোৰ খবৰে থাকিব লাগিব একো এটা কৰিব নোৱাৰে নেলাগে কোনজনী ময়ে তোমাক চাম হেনো গাল চমুকৰে পান দোকানী অমুকা মোৰেনো নাম ভুটুকা চমুকৰে পান দোকানী অমুকা মোৰেনো নাম ভুটুকা শনিবাৰে হাফ দেওবাৰে মাপ শনিবাৰে হাফ দেওবাৰে মাপ প্ৰতি দেওবাৰে কাপোৰ ধুই থাকোঁতে মাৰিবগৈ নোৱাৰো পাকঘৰলৈ পিতাই মাৰিবগৈ নোৱাৰো কিহে বদ্দেশ্বৰদা ইমান ফূৰ্তিত আছে যে বিৰাট হেণ্ডচাম লাগিছে কিন্তু দেই নাই এনেই ঐ এমপি জিম্পি এইফালে আছোন কি হ'ল ক আজিৰ পৰা তেখেতক তহঁতে এনেদৰে নোজোকাবি মই এইবোৰ ধেমালি ভাল নাপাওঁ আৰে তোৰ আকৌ কি হ'ল মুঠতে মই লগত থাকিলে তহঁতে নোজোকাবি তেনেকৈ যে তোৰ আকৌ কি আহে যায় মোতকে সেই দোকানীটোহে তোৰ আপোন হ'ল এইবোৰ তহঁতৰ কি হৈছে বাদ দে বল বাদ দিয়াৰ কথা নহয় জিম্পি তহঁতে নাজানে নহয় মই তেওঁৰ ভায়েকক ভাল পাওঁ কি বেয়া নাপাবি চৰি হ'ব দে এতিয়া যাওঁ পাণ এটা দিয়াচোন 160 কাঠা লগাই চেকা ডাব চোন চুপাৰি মুখ বিলাস সাৱধান পুঠি মাছ বিপদ হ'ব জালুৱাই পেলাইছে জাল কিবা কৈছিলা নেকি নাই দাদা আপোনাক কোৱা নাই পাণ লগ তুমি কি খাবা নাই নাখাওঁ বলা যাওঁ নিশা হব নেকি তোমার সানগ্লাস নহলে চকু লৈ নোচোৱা এলটো নহলে মুখেৰে উনা মাতা
আছো অ ভণ্টিহঁত চাওঁ অকণমান এফালে আহাচোন কিবা ক'ব নেকি দাদা কি হ'ল তোমালোকে মোক কিবা বেয়া পালা নেকি বাৰু আজিকালি যে মোৰ লগত তোমালোকে ধেমালি নকৰা হ'লা নাই নাই আপোনাক কিয় বেয়া পাম আচলতে আপোনাৰ লগত ধেমালি কৰিলে উৰ্বশীয়ে বেয়া পায় সেইকাৰণেহে উৰ্বশী মানে কিয় আমাৰ লগত থাকে যে সেই ধুনীয়া ছোৱালীজনী আপুনিও কম নহয় দেই নিজৰ হ'ব লগা ভাই বোৱাৰীকো চিনি নাপায়নে কি কি তই ঠাই বিচাৰি নাপালি তাত কোন যায় জানো বাৰু বাৰু তোমালোক যোৱা দেই আহো ভদেশ্বৰ দা যোৱা অ কথা তাৰমানে সেইটো তইনো মোক কেলে সঁচা কথাটো খুলি নকলি মাজু মই ইমান অবুজ নহয় তই মোৰ কাৰণে খুব লাজ পাইছ ন পাণ দোকানী এটাৰ ভায়েক বুলি তোক তাই ঘিণ কৰা হ'ল নেকি বাৰু তাইকতো দেখাত ইমান বেয়া ছোৱালী যেন নালাগে আৰু বেয়া হোৱা হলেতো তাই মোক বেলেগ এজোকালে বেয়া নেপালেহেঁতেন তাইও কিজানি লগৰবোৰৰ আগত বৰ লাজ পায় বেচেৰিয়ে মোক বহুত সন্মান কৰে তাৰমানে সেইকাৰণেহে দোকানৰ আগলৈ নাহে নাহিবই দেচোন মাজুলৈ গ'লে যে তাই মোক বজন বুলি ভৰিত ধৰিব লাগিব নাই নাই ইহঁত হালে মোৰ কাৰণে বহুত লাজ পাইছে আৰু লাজ দিব নোৱাৰি কাইলৈৰ পৰা দোকান চোকান বন্ধ ঘৰৰ মানুহ ঘৰলৈকে যোৱাটোৱে ভাল হ'ব ককাইদেউ কি হ'ল মুখৰ ভিতৰতে ভুৰভুৰাইছ যে কিবা ভাবি আছ নেকি কিনো ভাবিম মাজু এইকেইদিন সপোনত পিতাই আৰু সৰু ভাইক দেখি দেখি ঘৰলৈ বৰকে মনত পৰিছে কাইলৈ ৰাতিপুৱাতে মই ঘৰলৈ যাম দোকান বন্ধ কৰি ঘৰলৈ যাব নালাগে দে বিহুৰ আগতে মোৰ পৰীক্ষাও শেষ হ'ব দুটা একেলগে যাম দুদিনমান দোকান বন্ধ থাকিলে কিনো হ'ল তই যেতিয়া যাও গৈ থাকিবি মই কাইলৈ ৰাতিপুৱাতে যাম তই মোক মানা নকৰিবি আৰু হ'ব দে বল এতিয়া ভাত খাওঁ বল নৰ্থ ইষ্টত বেলিয়ে ৰেড লাইট জ্বলাইছে তেতিয়া বিহু মাৰি মাৰি আইচেল কাম তেতিয়া নৰ্থ ইষ্টত বেলিয়ে ৰেড লাইট জ্বলাইছে তেতিয়া বিহু মাৰি মাৰি আইচেল কাম তেতিয়া দিনত বুলি তুমি দিয়া ৰুমালে ভাৰি চকুলো মচিলো মই তেতিয়া Beautiful, beautiful, you are a girl. I don't need to run. Odia tu duburi ola sam, kotu eture manula bhai. Odia tu duburi ola sam, kotu eture manula bhai. Aha, sun khosa koi, oh konman ka koloi, tuam tu ke ilasi, tuam tu ke ilasi. আহিলি মেললৈ যাও নেকি পিতা ভিতৰতে আছে যা মই দোকানত ধান বস্তা দি লগে লগে আহিম ধান আকৌ কেলে বেচিব লাগে নেলাগে ঘূৰাই আন নহয় কাইলৈ আৰ্মিত ইণ্টাৰভিউ আছে তালৈ যাবলৈ পইচা নালাগিব নেকি পইচা লাগিব বুলি গম পাইছো তই পইচাৰ কাৰণে চিন্তা কৰিব নালাগে বল তোৰ ডাঙৰকাই আহিলে হেনো ডাঙৰকাই এইটো তো হ'ব বল মই পিতাইক লগ পামগে দেই আহ পিতাই তই ইয়াতে আছ মই আহি গলো হেনো হ'ব উঠ পিতাই তোক এবাৰ বিহুত কি পাঞ্জাবী চোলা লাগিব মই এই বুঢ়া বয়সত ধুন পেষ্ট নামাৰিলেও হ'ব তহঁতে পিন্ধিবি তহঁতে পিন্ধিলেই মই পিন্ধা এই ধান ব্যৱস্থা মাৰি থৈছো তাকে দোকানত দি নতুন চোলা কাপোৰ কিনি লবি থৈছোহে আৰু দেই
ৰুদ্ৰকান্ত বৰগোহাঁই ধান দোকানীয়ে আশা নকৰে ভাল এইবেলি বিহু বজাৰ ভদ্ৰেশ্বৰ বৰগোহাঁই কৰিব কিন্তু আৰু দেই পিতাই ঐ পিতাই মাজু আহিলি পিতাই এবাৰ ফাৰ্ষ্ট ক্লাছ পামেই সি আমি ইণ্টাৰভিউ দিবলৈ গ'ল সিদিনাই গ'ল আৰু ককাই দিওঁ তই ঘৰলৈ যাবলৈ পাহৰিলি সেইবিলাক কথা এতিয়া বাদ দে বুজিছ ঐ আহ ভিতৰলৈ বল ৰুদ্ৰ ককাইটো সৰু ল'ৰাটো আৰ্মিত চাকৰি পাইছে বোলে মাজনী এপইণ্টমেণ্ট লেটাৰ আহিছে বুলি প্ৰশান্তদাই কৈছিলে বিহুৰ 7 দিনৰ দিনাই জইন কৰিবলৈ যাব লাগিব বোলে হওক পাই হওক প্ৰশান্তৰো সুবিধা এটা হ'ব মাক নাইকিয়া ল'ৰাকেইটাক বাপেকে কম কষ্ট কৰি ডাঙৰ কৰিছেনে ঘৰখনেও তেওঁ তৎ পাব হেৰো প্ৰশান্তৰটো চাকৰি হ'বই পৰীক্ষাটো দি আহিয়ে সেই ৰিজাল্ট ফাৰ্ষ্ট ক্লাছ হ'ব বুলি বুকু ডাঠি ক'ব পাৰিছে তাৰ নিচিনা ভাল আৰু চোকা ল'ৰা দ্বিতীয়তে এই গাঁৱত নাই বুজিছা পিছে মোৰহে চিন্তা লাগিছে প্ৰশান্তদা ঘৰলৈ গুচি আহিলে মোৰ খবৰ খাতি এটা ল'বলৈ আৰু বিপদত সহায় কৰিবলৈ মানুহ এটা নোহোৱা হ'ব সেইবোৰ কথা চিন্তা কৰিব নালাগে মাজনী ভালদৰে পঢ়া শুনা কৰ বিহুৰ পিছতে তোৰ পৰীক্ষা হ'ব নহয় টাউনত পুৰণি হৈছে যেতিয়া নিজকে চম্ভালি ল'ব পাৰিবি দেউতা মই কথা এটা ভাবিছো বিহুতেই প্ৰশান্তদাহঁতৰ ঘৰত দেখা এটা দি থৈ আহিলে কেনে হ'ব যাবি আপুনিও যাব বুজিছে নাযাওঁ তোমাক অকলে ঘৰত এৰি থৈ নাযাওঁ তুমিও যাব লাগিব বুজিছা খুৰী হ'ব দিয়া খাওক ঠিক আছে খাওক চাহ খাইছা চাহ খাইছো খোৱা দেই মই অকণ ভিতৰৰ পৰা আহোঁ ঠিক আছে আহি আছো হয় ঐ তহঁতক একেলগে বহুত দিন লগ পোৱাই নাই নহয় আৰু আজি বিয়াত ভাল লাগিছে হেনো আৰু বুজিছ ঐ কচোন ক এইবাৰ মেজি ঘৰত কি জমিলে কচোন জমাতটো জমিছিলেই তই থকা হলে আৰু জমিলেহেঁতেন টাউনলৈ যোৱাৰ পিছত আমালৈ তোৰ মনত নপৰা হ'ল নহয় টাউনলৈ গৈ ডাঙৰ মানুহ হ'ল যেতিয়া আৰু আমালৈ ক'ত মনত পৰিব হে নহয় ৰাতিপুৱাৰ পৰা বুজিছ কেঠা মাৰি মেথাটো একেবাৰে গৰম হৈ থাকে হেনো কেঠা কি কেঠা তহঁতে চাহ খাবলৈ পাইছ নে পাইছে মই চাই আছো আৰু চাহ কিন্তু এইবাৰে খাইছো দেই সৰু ভাই ইয়াৰ পিছত ছুটীত আহিলে এইটো চাহ নহব একে সেইটো চাহ লাগিব এতিয়া তহঁতে কথাই পাতি থাকিবিনে ইমান এটা ভাল খবৰ তই যোৱাৰ আগতে বিহু এটাকে শুনা তেহে আমাৰ ৰকম উঠিব নিচিনা বিহুৱা আমাৰ গাঁৱত কেইটা আছে বিহু গাম তহঁতে লগে লগে ধৰি যাব লাগিব কিন্তু আছো
চোন অৰুণ কলিজাৰ সোণ তুমি হৈ ৰলা চকুৰ সপোন